মই ভূপেন বৰা বিপিৰা সমষ্টিলৈ অহা আগৰ পৰা কংগ্ৰেছৰ লগত জড়িত হৈ আছিলোঁ। যিহেতু 2001 চনত বগামদৈ ডাঙৰীয়া খেলিছিলে তেতিয়াৰ পৰা মই আছোঁ। আৰু ভূপেন বৰা 6 চনত জিকোৱা আমিয়ে মেইন টিম আছিলোঁ। মই যুৱ কংগ্ৰেছৰ দায়িত্বত আছিলোঁ। তাৰপৰা বিপিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ দায়িত্বত আছোঁ। এতিয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়া এটা কথা কৈ আছে যে 11 লাখ টকা এটা আহিছিলে, বিলাও মোক দায়িত্ব দিছিলে, বিলাওঁতে সেইটো তৰুণ গগৈ ডাঙৰীয়া বিলাব দিছিলে। 11 কোটি টকা আহিছিলে আৰু সেইটো বিলনীয়ে ভুল কৰিলে বুলি ক'লে। হয়, তেওঁ যাক যাক দায়িত্ব দিছিলে সেইকেইজন তেওঁৱে দিয়া মানুহ, লিষ্টখন তেওঁৱে বেডৰুমত বনাই দিয়ে। কাৰণ তেওঁ লগত থাকোঁ, যিহেতু আমি যুৱ কংগ্ৰেছ আছিলোঁ, গতিকে আমি ইমান সোমাব নোৱাৰোঁ। সেইবিলাক ব্লক কংগ্ৰেছৰ মানুহে কৰিছিলে, যিসকল প্ৰতিনিধি তেওঁলোকে কৰিছিল। এতিয়া ৰাজগড়ত নৰবাহুল কাটোৱাল আছিলে, বালিকা কাটোৱাল আছিলে, তেওঁলোকে কৰিছিলে। শিমলুগুৰিত আমাৰ ৰুদ্ৰ গগৈ ডাঙৰীয়াই কৰিছিলে। ধলপুৰ জিলা পৰিষদৰ সদস্য আমাৰ লীলা দাসে কৰিছিলে। নাৰায়ণপুৰত হৰিশ চন্দ্ৰক আৰু দেৱজিৎ হাজৰিকাই কৰিছিলে। খাৰাজঘাটত গগন বৰাই কৰিছিলে। বিহপুৰীয়াত আমাৰ হেৰি আছিলে, আমাৰ সন্মানীয় বিজয় শৰ্মা আছিলে, তেওঁৰ দায়িত্ব তেওঁলোকে কৰিছিলে। যিখিনি মানুহৰ লগত তেওঁ লিষ্টখন বনাই আমাৰ দলৰ কথা কৈছিলে, সেই মানুহখিনি আল্টিমেটলি তেওঁৰ লগত লৈ গৈছে আৰু সেইখিনি লৈ গৈছে, সেইটো কথা কৈছে। আৰু চব ৰাইজে গম পাইছে যে ভূপেন বৰাই এইটো ভাষণ 2021 চনত কৈছিলে, কিন্তু এইটো 21 চনত এচেপেবল নহ'ল। আপোনালোকেও গম পায় 21 চনতো বিলীন দিয়াৰ কথা কৈছিলে। 21 চনত বিপিয়া ৰাইজে সেইটো গ্ৰহণযোগ্য বুলি নাভাবিলে আৰু এতিয়াও কৈছে। আৰু এটা ৰাইজে ডিচিজন লৈছে, বিপিয়াবাসী ৰাইজে ৰামদাৰ লগত মই স্বতঃস্ফূৰ্তভাৱে একেৰাহে আছোঁ, আপোনালোককো দেখিছোঁ। বিপিয়াবাসী চব জাতি জনগোষ্ঠীৰ ৰাইজে বিভিন্ন দলসমূহতে এটা কথা লৈছে যে ৰামদাক স্থানীয় মানুহজনে সেৱা কৰিবলৈ আহিছে, যে এইবাৰ ৰামদাক বিপুল ভোটত বিপিৰা সমষ্টিয়ে জয়যুক্ত কৰিব। এইটো বিপিয়াবাসী ৰাইজে সিদ্ধান্ত লৈ লৈছে। চতুৰ্থখন সভা আৰু তাৰ পাছতে আমাৰ এখন সভা আছে সোণাৰীত 5 নম্বৰখন। ৰাইজে আমাক আদৰি লৈছে। এইখন মোৰ বৰ নিজৰ জেগা। এই বৰবালি হাইস্কুলত মোৰ লগত পঢ়া 200 ষ্টুডেণ্ট আছিল। ABCD 4টা ছেকশ্যন আছিল আৰু প্ৰত্যেকটো ছেকশ্যনতে 50 জনকৈ আছিল। 200 ল'ৰাই মোৰ লগত এই অঞ্চলৰ মোৰ লগত পঢ়া ল'ৰা ছোৱালী আছে। মই ইলেকশ্যনত ইয়াতে মই ভোট বিচাৰি অহা নাই, মই আশীৰ্বাদ ল'বলৈ আহিছোঁ। মোৰ গোটেই লগৰ ল'ৰা একেবাৰে সমান্তৰে বান্ধ খাই থকা। ইয়াতে যাৰ ঘৰলৈকে সোমাব তাৰ ঘৰতে আমাৰ কোনোবা এটা নহয় কোনোবা এটা পঢ়া হয়েই। যিহেতু তেতিয়াৰ এইখনেই স্কুল আছিল। এইখন স্কুল, এইখন গাঁও, এই অঞ্চল মোৰ একেবাৰে নিজৰ। মই খালি এবাৰ নাহিলে মুখখন নেদেখিলে দুখ লাগিব বুলি ভাবি দেখুৱাবলৈহে আহিছোঁ। কি দেখিছে? বিপুল সঁহাৰি দেখিছোঁ আমি। একেবাৰে ওচৰৰ পৰা আমাক পাইছে আৰু গম পাইছে আমি একেবাৰে স্থানীয় মানুহ। ইয়াত বৰবালিত আমি সেৱা কৰিবলৈ আহিছোঁ। ধেৰ কৰিব লগা কাম আছে। কামখিনি খালি মনে মনে কয় যে এইকেইটা কাম তই কৰিবি। ইয়াত মোক ল'ৰা বুলি মতা মানুহ আছে 250-300। ঐ লোৱা এনেকৈ কয়, ঐ লোৱা ক'লৈ যা। 250-300-400 মানুহ আছে। এইখন মোৰ নিজৰ জেগা একেবাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।